নমস্কাৰ, এছামিজ ৰেচিপিজ এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই বনাব লৈছোঁ ব্ৰেড চপৰ ৰেচিপি এটা। আহকচোন চাওঁ মই কেনেকৈ বনাইছোঁ ব্ৰেড চপৰ ৰেচিপিটো। তাৰ বাবে মই লৈ লৈছোঁ এয়া ব্ৰেড, এনেদৰে মই কাটি লৈ লৈছোঁ। এইটো চেপত কাটি লৈছোঁ মই। লগতে লৈছোঁ মই এয়া পুদিনা পেষ্ট কৰি লৈছোঁ এনেদৰে। ধনিয়া লৈছোঁ মই অকণমান এনেদৰে কাটি, আৰু মই পিঁয়াজ এনেদৰে পেষ্ট কৰি লৈছোঁ। লগতে লৈছোঁ মই বেচন লৈছোঁ এবাটি, অকণমান মই পিঠাগুড়ি লৈ লৈছোঁ এয়া চাউলৰ গুড়ি। লগতে মই ব্ৰেড এনেদৰে গুড়ি কৰি লৈছোঁ। নিমখ, হালধি, ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু চাট মছলা আৰু খোৱা চৌদা অকণমান লৈ লৈছোঁ মই, বেকিং চৌদা। এতিয়া মই এটা খালী বাউল লৈ লৈছোঁ। ইয়াতে মই বেচনখিনি দি দিছোঁ। লগতে মই ইয়াতে পিঠাগুড়িখিনিও এড কৰিছোঁ। এতিয়া মই গোটেই গুড়ি মছলাখিনি গোটেইখিনি একেলগে দি দিছোঁ মই। নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব। এতিয়া মই ইয়াতে এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ এখন চামুচৰ সহায়ত। এতিয়া মই ইয়াতে কাটি ৰখা ধনিয়াখিনি এড কৰি দিম। মই ধনিয়াখিনি ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে পুদিনাৰ পেষ্টখিনি দি দিছোঁ। লগতে মই পিঁয়াজৰ পেষ্টখিনি একেলগে দি দিলোঁ। এতিয়া মই এইখিনি গোটেইখিনি একেলগে মিক্স কৰি ল'ম। অলপ অলপকৈ মই ইয়াতে পানী দিম। এইখিনি মিক্স কৰি লৈছোঁ মই। এতিয়া মই ইয়াত অলপ অলপকৈ পানী দি এটা মিশ্ৰণ বনাই ল'ম। এনেদৰে মই মিশ্ৰণখিনি বনাই ল'ম। অলপ অলপকৈ পানী দি লৈছোঁ ইয়াতে। একেবাৰে বেছিকৈ পানী দি দিলে বেছি পাতল হৈ যাব পাৰে, সেয়ে মই অকণমানকৈ দি লৈছোঁ পানী। মিশ্ৰণখিনি বেছি পাতলো হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে। এয়া মই আৰু অকণমান পানী দি লৈছোঁ। মোৰ অকণমান বেছিকৈ ডাঠ হৈ গৈছিলে। এতিয়া মই এইখিনি ভালদৰে মিলাই লৈছোঁ। এয়া মোৰ এনেদৰে মিলাই লৈছোঁ। মোৰ ৰেডি হৈ গৈছে মিশ্ৰণখিনি। এনেকুৱা হ'লে হ'ব। এতিয়া মই কেৰাহী এখন বহুৱাই দিছোঁ। তাত মই অকণমান অইল দি লৈছোঁ। তেলখিনি মই গৰম হ'বলৈ দিলোঁ। গেছৰ ফ্লেম মই মিডিয়াম টু ল' ফ্লেমত ৰাখিছোঁ। তেলখিনি গৰম হৈছে। এতিয়া মই কাটি ৰখা ব্ৰেড এটুকুৰা হাতত লৈছোঁ, আৰু এয়া মিশ্ৰণখিনিত মই এনেদৰে মই লগাই দিছোঁ। লগাই মই এতিয়া ব্ৰেডৰ গুড়িখিনি ভালদৰে সানি লৈছোঁ ইয়াতে। লৈ মই এনেকৈ বহুৱাই দিছোঁ গৰম তেলত। গেছৰ ফ্লেম মই মিডিয়াম টু ল' ফ্লেমতে ৰাখিছোঁ। আৰু এপিচ মই এনেদৰে দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া মই এইখিনি লুটিয়াই দিছোঁ। এয়া লাহে লাহেকৈ এনেদৰে লুটিয়াই দিব লাগিব। দুয়োটা ছাইডেই ভালদৰে ৰঙচুৱাকৈ ভাজিব লাগিব। মই এইফালে লুটিয়াই চাইছোঁ। এনেদৰে মই লুটিয়াই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম।
হৈ গৈছে। এতিয়া মই নমাইছোঁ এখন প্লেটত। এনেদৰে মই গোটেইখিনি ব্ৰেডেই বনাই ল'ম। এয়া মোৰ ৰেডি হৈ গৈছে ব্ৰেড চপ। মই গোটেইখিনি দেখুৱাই নাথাকিলোঁ,